জনসংঘই বিজেপিত তুলপাৰ লগোৱাৰ সময়তেই আন এটা মুখ্যম আঘাত আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰিছে ভৱেন্দ্ৰনাথ মোহনে সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰিছে ভৱেন্দ্ৰনাথ মোহনে অবিভক্ত শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি আছিল এগৰাকী ভৱেন্দ্ৰনাথ মোহন ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাপতি আছিল ভৱেন্দ্ৰনাথ মোহন ইতিমধ্যে বিজেপি ত্যাগ কৰিছে যুধিষ্ঠিৰ গগৈ শদিয়া জিলাৰ বিজেপিৰ প্ৰাক্তন সভাপতি আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলো তাৰ মাজতে খবৰ আহিছে ভৱেন্দ্ৰনাথ মোহনে দল ত্যাগ কৰিছে ধেমাজি জিলা বিজেপিৰ সহপ্ৰভাৰী যুধিষ্ঠিৰ গগৈৰ লগতে ভৱেন্দ্ৰনাথ মোহনেও বিজেপি ত্যাগ কৰিছে জনসংঘৰ বৈঠকত উপস্থিত আছিল দুইগৰাকী নেতা আৰু তাৰ পাছত এটা সন্দেহ কৰা হৈছিল যে এই দুগৰাকী নেতাই বিজেপি ত্যাগ কৰি জনসংঘৰ কাষ চাপিব নেকি এইটোৱে হল গতিকে সামগ্ৰিকভাৱে বিজেপিৰ ভিতৰ চৰাত কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাৰ সতীৰ্থ কৌস্তৱনী কাকতি বৰ্তমান লাইভত আছে আৰু তেওঁ বৰ্তমান উপস্থিত আছে ভৱেন্দ্ৰনাথ মোহনৰ সৈতে কৌস্তৱ এটা ডাঙৰ ডেভেলপমেণ্ট ৰাজ্যৰ ৰাজনীতিত কাৰণ দুগৰাকীকৈ জ্যেষ্ঠ বিজেপি নেতাই কিন্তু দল ত্যাগ কৰাটো বৰ এটা ভাল সংকেত নহয় বিজেপিৰ বাবে ইতিমধ্যে কেইবাগৰাকীও জ্যেষ্ঠ নেতাই কিছু আপত্তি দৰ্শাই আছিল তাৰ মাজতে দুগৰাকীকৈ নেতাই দল ত্যাগ কৰিছে আজিৰ দিনটোত ফাৰ্ষ্ট তেওঁ কি ক'ব সংবাদ মাধ্যমৰ সন্মুখত কৌস্তৱ মানস আজিৰ দিনটোৰ অন্যতম এটা চৰ্চিত বিষয় হৈছে যে যিটো সময়ত সমগ্ৰ ৰাজ্যতেই পুৰণি আৰু নতুন বিজেপিৰ মাজত এটা সংঘাতৰ যিটো বা বাতৰি সঘনাই হৈ আহিছে বা এই বিষয়টো চৰ্চাত আছে আৰু আজিৰ দিনটোৰ আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যে শিৱসাগৰৰ প্ৰাক্তন জিলা বিজেপিৰ সভাপতি তথা প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পুৰণি বিজেপি যিটো সময়ত বিজেপিৰ একো নাছিল সেই সময়ত শিৱসাগৰত বিজেপিৰ যিটো ভেটি সাংগঠনিক ভেটি সেই সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেখেতে বহুত সহায় কৰিছিল আৰু সেইজন ভৱেন মোহন ডাঙৰীয়াই আজি বিজেপিৰ পৰা ত্যাগ কৰিছে আৰু পোনে আমি তেখেতৰ ওচৰলৈকে আহিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ মই প্ৰথমতে পোনে সুধিছোঁ যে পদত্যাগৰ মূল কাৰণটো কি ক'ৰবাত অসন্তুষ্টি নে আন কিবা নহয় একান্তই ব্যক্তিগত কাৰণত মই ভাৰতীয় জনতা পাৰ্টীৰ সকলো পদবী আৰু দায়িত্বৰ পৰা মই আজি পদত্যাগ কৰিছোঁ যে এইটো মোৰ একান্তই ব্যক্তিগত কাৰণ গতিকে বিগত সময়ত প্ৰায় ১.৫ দশক ধৰি ভাৰতীয় জনতা পাৰ্টীত থাকি অসমৰ জাতি মাটি ভেটি সুৰক্ষাৰ কাৰণে যি ধৰণে আমি কাম কৰিছিলোঁ গতিকে সেইখিনি কাম কৰাৰ যিটো সুবিধা বিগত দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দই আমাক যি ধৰণে প্ৰদান কৰিছিলে যি ধৰণে দায়িত্ব অৰ্পণ কৰিছিলে সুখ্যাতিৰে আৰু খুব ন্যায্যতা প্ৰদান কৰি সেই কাম আমি কৰিছিলোঁ গতিকে সেইকাৰণে মই ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাৰ ওচৰত মই কৃতজ্ঞতা আৰু ধন্যবাদ প্ৰকাশ কৰিছোঁ তদুপৰি আজি অসমবাসীকো মই এই কথা মই সহযোগে ক'ব খুজিছোঁ যে আগন্তুক দিনতো মই সামাজিকভাৱে মই প্ৰতিষ্ঠা নিজেই প্ৰতিষ্ঠা লাভ কৰিছোঁ আৰু সামাজিকভাৱে সমাজৰ লগত থাকি সমাজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে বহু ধৰণৰ কাম কৰাৰ এটা চিন্তা চৰ্চা মনত ৰাখি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ গতিকে বিগত দিনবোৰত ক'ৰবাত নহয় ক'ৰবাত আমি ভবাৰ দৰে চিন্তা কৰাৰ দৰে জনসাধাৰণক সেইখিনি কাম কৰি দিয়াত ক'ৰবাত হিনদেৰি হৈছে বুলি অনুভৱ কৰিছোঁ আৰু কৰিব পৰা নাই ক'ৰবাত সেইবাবেই ভাৰতীয় জনতা পাৰ্টীৰ পৰা আজি আমি পদত্যাগ কৰিছোঁ নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা পুৰণি এজন বিজেপি নেতা অশোক শৰ্মা ডাঙৰীয়া বা খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া বিভিন্ন সময়ত বিজেপিৰ যিসমূহ দুষ্কৃতি সেই দুষ্কৃতিসমূহ দেখুৱাই আহিছে বা আঙুলিয়াই আহিছে বিভিন্ন ক্ষেত্ৰত তেখেতলোকে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে আৰু তাৰ মাজতেই আপুনি অন্যতম এজন পুৰণি বিজেপি নেতা আৰু আপোনাৰ যিটো পদত্যাগ বিগত লোকসভা নিৰ্বাচনৰ সময়তো আপোনালোকক এটা প্ৰচাৰ চলিছিল যে বিজেপিৰ পুৰণি যিসকল বিজেপি নেতা সেই নেতাসকলক কোনেও গুৰুত্ব দিয়া নাই এই কথাবোৰ কিমান দূৰ সঁচা বা এই কথাবোৰে কি প্ৰতীয়মান কৰে কিমান দূৰ গুৰুত্ব দিছে বা নাই দিয়া মই ক'ব খোজা নাই কাৰণ ভাৰতীয় জনতা পাৰ্টি এটা অনুশাসনৰ গণ্ডিত থকা দল আৰু ভাৰতীয় জনতা পাৰ্টি যিসকল বিষয়ববীয়াক যি ধৰণে দায়িত্ব অৰ্পণ কৰা যায় সেই ধৰণে দায়িত্ব পালন কৰা হয় বিগত সময়ত মই অলপ নিষ্ক্ৰিয়তা অৱলম্বন কৰি আছিলোঁ কাৰণ সেই সময়খিনিত নিৰ্বাচনৰ সময়খিনিত মোক ভাৰতীয় জনতা পাৰ্টি কোনো ধৰণৰ দায়িত্ব দিয়া নাছিলে প্ৰচাৰৰ ক্ষেত্ৰতে হওক বা নিৰ্বাচনৰ বিভিন্ন কাৰ্যক্ৰমৰ ক্ষেত্ৰত মোক দায়িত্ব দিয়া নাছিল মই আঁতৰি আছিলোঁ কিন্তু মোৰ নিজৰ যিখিনি পৰ্যায়ত মানে মোৰ পৰ্যায়ত যিমানলৈকে মই কৰিব পাৰোঁ সিমানলৈকে মই এই প্ৰচাৰ কাৰ্য মই কৰিছিলোঁ সেইখিনি সকলো ৰাইজে আৰু কাৰ্যকৰ্তাই মোক দেখিছে গতিকে যেটো অসন্তুষ্টিৰ মূল কাৰণ কি বুলি ভাবে আমি যদি আপোনাক প্ৰশ্ন কৰোঁ যে আপুনি কোনখিনি বিষয়ত অসন্তুষ্ট বিজেপিক লৈ না মই কোনো ধৰণৰ বিজেপিক লৈ অসন্তুষ্ট নহয় যেতিয়া দল এটা ক্ষমতাত থাকিব
ক্ষমতাত থকাৰ লগে লগে বিভিন্ন ধৰণৰ সেই ক্ষমতাৰে কাম কৰা যায় যেতিয়া দলটো ক্ষমতাত নাথাকিছিল নথকাৰ সময়ত যেতিয়া আমি জনসাধাৰণৰ মাজত বিভিন্ন ধৰণৰ আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ আৰু সেই প্ৰতিশ্ৰুতি সময় সাপেক্ষে আমি সমাধান কৰিবৰ কাৰণে ক'ৰবাত আমি উজুতি খাইছোঁ সেই প্ৰতিশ্ৰুতি আমি সমাধান কৰিব পৰা নাই সেইবাবেই মই ভাবিছোঁ যে এই ধৰণে আমি থাকিলে জনসাধাৰণে আৰু আমাক কেতিয়াবা সমালোচনাৰ সন্মুখীন হ'ম সন্মুখত আমি আমাৰ ওচৰত কেতিয়াবা উত্তৰ নাথাকিব গতিকে সেই ভাবিয়ে মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই পৰিত্যাগ কৰিছোঁ আপুনি ক'ত যোগদান কৰিব বা আগন্তুক দিনৰ যিটো ৰাজনৈতিক প্ৰক্ৰিয়া আপোনাৰ যিটো ৰাজনৈতিক যাত্ৰা হ'ব সেই প্ৰসংগলৈ আহিম কিন্তু তাৰ আগত মই এটা আপোনাৰ প্ৰশ্ন সুধি লৈছোঁ যে নতুন বিজেপি বনাম পুৰণি বিজেপিৰ যিটো সংঘাত এই সংঘাতখনে বিভিন্ন সময়ত দেখা পোৱা যায় যে বিজেপি আহি পুৰণি বিজেপিসকলক এক প্ৰকাৰ গুৰুত্বহীন কৰিছে এই প্ৰসংগটোক লৈ চৰ্চাত আছে ইয়াক লৈ আপুনি কেনেধৰণে কথাটো চৰ্চাত আছে কিন্তু সেই কথাটো কেতিয়াবা অমূলক হয় কাৰণ এটা পৰ্যায়লৈকে ভাৰতীয় জনতা পাৰ্টি বিষয়বাবত থাকে বিষয়বাবটো চিৰকাল আৰু চিৰস্থায়ী নহয় যেতিয়া বিষয়বাব সলনি হয় নতুন ব্যক্তি যেতিয়া আহিব সেই নতুন ব্যক্তিয়ে সেই দায়িত্ব মূৰ পাতি ল'ব আৰু সেইধৰণে সেই নেতৃত্বত সেইজন ব্যক্তিৰ নেতৃত্বত দলটো প্ৰসাৰ ঘটিব কিন্তু কেতিয়াবা এনেকুৱা হয় সকলো ব্যক্তি সমান নহয় প্ৰত্যেকজন ব্যক্তি ক'ৰবাত সীমাবদ্ধতা থাকে কিছু ক্ষেত্ৰত সীমাবদ্ধতা থাকে সেই সীমাবদ্ধতাই যেতিয়া কাম কৰিবলৈ যায় বা নেতৃত্ব লৈ জনসাধাৰণৰ মাজত এই দায়িত্ব পালন কৰিবলৈ যেতিয়া যায় কেতিয়াবা ক'ৰবাত এই ধৰণৰ হিনদেৰি ঘটে আৰু সেইকাৰণে পুৰণি কাৰ্যকৰ্তাসকলে কেতিয়াবা অসন্তুষ্টি প্ৰকাশ কৰে আৰু সেই অসন্তুষ্টিয়ে কেতিয়াবা বেয়াও হয় কেতিয়াবা ভালো হয় এনেকুৱা ধৰণৰ হয় ক্ষতি কৰিব দলটোক নিশ্চিতভাৱে কেতিয়াবা ক্ষতিৰ সন্মুখীন হৈছে আৰু ভৱিষ্যতেও এনেকুৱা ধৰণৰ ক্ষতিৰ সন্মুখীন হয় গতিকে এই পুৰণি কাৰ্যকৰ্তাসকলক মৰ্যাদা সহকাৰে সন্মান সহকাৰে তেওঁলোকক যদি স্বীকৃতি প্ৰদান কৰে তেতিয়া দলটো ভৱিষ্যতলৈ দৃষ্টি থাকিব আপোনাৰ নতুন ৰাজনৈতিক যাত্ৰা কেনেধৰণৰ হ'ব হয় মই এতিয়ালৈকে একো সিদ্ধান্ত তেনেকুৱা লোৱা নাই তেনেকৈ ভবাও নাই আৰু সময়ৰ আহ্বানে যি ধৰণে লৈ যাব সেই ধৰণে অদূৰ ভৱিষ্যতে যাত্ৰা কৰিম মই ND24 যোগেদি মই সকলো ৰাইজক মই জনাইছোঁ মই আপোনাক শেষৰটো প্ৰশ্ন কৰিছোঁ যে যিটো সময়ত লোকসভা নিৰ্বাচনত উজনি অসমত ডিব্ৰুগড় বাদ দি যদি আপুনি যোৰহাট লোকসভা সমষ্টিটো চায় তেতিয়াহ'লে আটাইকেইটা সমষ্টিতে বিজেপিয়ে পৰাস্ত হৈছে গতিকে এই গোটেই প্ৰক্ৰিয়াটোত আপোনালোক যদি জ্যেষ্ঠ নেতা সকলোৱে আঁতৰি গৈছে গতিকে বিজেপিৰ যিটো সাংগঠনিক ভেটি পূৰ্বৰ দৰে সুদৃঢ় হৈ আছে বুলি আপুনি ভাবেনে নহয় সাধাৰণতে কি হয় ৰাজনৈতিক প্ৰেক্ষাপটত বুলিয়েই নহয় সকলো ক্ষেত্ৰতেই সময় গৈ থাকিলে সময়ৰ ব্যৱধানত প্ৰতিষ্ঠান বিৰোধী ঢৌটোৱে বেছিকৈ গ্ৰাস কৰে আৰু এই প্ৰতিষ্ঠান বিৰোধী ঢৌৱে বিজেপিকো কোবাইছে বিগত দিনত যি ধৰণে পৰাজয় এই যিটো যোৰহাট লোকসভা সমষ্টিত আটাইকেইটা বিধানসভা সমষ্টিতে শোচনীয় ৰূপে পৰাজয় হৈছে গতিকে এইটো এটা প্ৰতিষ্ঠান বিৰোধী ঢৌৰে এটা ডাঙৰ কোব বুলি মই ভাবোঁ আপোনাক ধন্যবাদ জনাইছোঁ আৰু নতুন যি ৰাজনৈতিক আপোনাৰ যাত্ৰা সেই যাত্ৰাৰ বাবে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু সেয়া হ'ল ভৱেন মোহন ডাঙৰীয়া ধন্যবাদ কৌস্তভক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে ভৱেন্দ্ৰনাথ মোহন তেখেতে যদিও গোটেই প্ৰসংগটো স্পষ্টকৈ কোৱা নাই তথাপিও ইতিমধ্যে এটা ইংগিত পোৱা গৈছে যে আচলতে যিখিনি কথা ৰাজেন গোহাঁই যিখিনি কথা অন্যান্য যিসকল জ্যেষ্ঠ বিজেপি নেতা আছে তেওঁলোকে মুকলিকৈ কৈ আছে হয়তো তাৰেই এটা বহিঃপ্ৰকাশ ভৱেন্দ্ৰ মোহনৰ এই পদত্যাগ আগন্তুক সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব ভৱেন্দ্ৰ মোহনে ক'লৈ গতি কৰে ৰাজনৈতিকভাৱে